নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 জুন আৰু এই ধৰণৰ খবৰসমূহ নিথু চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এয়াৰ ইণ্ডিয়াৰ আন এক বিমানৰ ডাঙৰ খবৰ। প্ৰায় 156 যাত্ৰী কঢ়িওৱা বিমানত হাহাকাৰ পৰিস্থিতি। জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হৈছে 379 বিমানখন। থাইলেণ্ডত জৰুৰী অৱতৰণ দিল্লীলৈ যাত্ৰা কৰা বিমানখন। ফুকেটৰ পৰা দিল্লীলৈ উৰণৰ কিছু সময় পিছতে এই অৱতৰণ। বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছিল এই বিমানখনলৈ। এই খবৰ পোৱাৰ লগে লগে বিমানখন জৰুৰীভাৱে অৱতৰণ কৰা হয়। যাত্ৰীসকলক সুৰক্ষিতভাৱে উলিয়াই অনা হয় বিমানৰ পৰা। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ অবৈধভাৱে দখল কৰা ভূমিত চলি যাব উচ্ছেদ। বেদখলকাৰীৰ কবলত 17 হাজাৰ বিঘা ভূমি। 17 ভূমি বেদখল মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ অসম চৰকাৰ। দয়া নাই ক্ষমা নাই নীতিৰে চৰকাৰ প্ৰশাসনে চলাব বুলডোজাৰ। অসমৰ সত্ৰসমূহৰ 15,288.52 বিঘাতকৈও অধিক ভূমি কৰিছে বেদখল। কেৱল বৰপেটা জিলাতে অবৈধভাৱে দখল কৰিছে 7,137 বিঘা ভূমি। ইফালে বজালী, নোয়াগাঁও, লখিমপুৰ, ডিব্ৰুগড়, কামৰূপ, বঙাইগাঁও, মাজুলী আৰু ধুবুৰী জিলাতো অধিক হাৰত ভূমি অবৈধভাৱে দখল কৰিছে। অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। খবৰটো হৈছে অগ্নিকাণ্ডত পৰিণত পৃথিৱী। 176 বছৰীয়া অভিলেখ ভংগ কৰিলে গৰমে। 2025 বৰ্ষ বিশ্ববাসীৰ বাবে হৈ পৰিব ভয়াৱহ। বিশ্বৰ 5টা সৰ্বাধিক গৰম বৰ্ষৰ ভিতৰত এটা হ'ব 2025 চন। আজিৰ দিনত দিল্লীত 41 ডিগ্ৰী চেলচিয়াছ গৰম, ৰাজস্থানত 40 ডিগ্ৰী চেলচিয়াছ, নয়ডাত 41 ডিগ্ৰী চেলচিয়াছ, কলকাতাত 34 ডিগ্ৰী চেলচিয়াছ গৰম। ইফালে পাঞ্জাবত 41 ডিগ্ৰী, গুৱাহাটী মহানগৰীত 37 ডিগ্ৰী চেলচিয়াছ, নোয়াগাঁৱত 39 ডিগ্ৰী চেলচিয়াছ, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও 36 ডিগ্ৰী চেলচিয়াছ গৰম। ইফালে ডিব্ৰুগড়, যোৰহাট, হোজাই, গোলাঘাটত 37 ডিগ্ৰী চেলচিয়াছ গৰম। লখিমপুৰতো 38 ডিগ্ৰী চেলচিয়াছ গৰম। উৎকট গৰমক লৈ ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰে। ৰাজ্যৰ প্ৰতিখন শিক্ষা অনুষ্ঠানৰ বাবে বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। ৰাজ্যৰ প্ৰতিখন শিক্ষা অনুষ্ঠানৰ বাবে ঘোষণা কৰিছে শিক্ষামন্ত্ৰীয়ে। পথৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীক লৈ জিলা আয়ুক্তলৈ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা।